বোকাখাটখন পৰিষ্কাৰ হৈ আছে। বোকাখাটৰ লোকে শান্তিত উশাহ লৈছে। কিন্তু এছাম লোকৰ বাবেহে বোকাখাট আজি পৰিষ্কাৰ বা শান্তিত উশাহ ল'ব পাৰিছে। আপোনালোকে বাৰু জানেনে কোন এইসকল লোক? এইসকল হৈছে মল গুচাওতা বা হৰিজন লোক, যাৰ বাবে বোকাখাটবাসীয়ে শান্তিৰে জীৱন নিৰ্বাহ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইসকলৰো আছে এটি পৰিয়াল, এইসকলৰো আছে এটি জীৱন। কিন্তু আজি মাঘৰ বিহুৰ দিনা যেন এওঁলোক কঙালী। তেওঁলোকৰ ঘৰত নাই পিঠা লাৰু, তেওঁলোকৰ ঘৰত নাই ঢোলৰ শব্দ। কিন্তু অন্ধ চৰকাৰে নেদেখা এইসকল লোকৰ দুখ বুজি কাষ চাপিলে বোকাখাটৰ একতাৰ এনাৰ্জী নামৰ হোৱাটছআপ গ্ৰুপৰ সদস্যসকল। মাঘৰ বিহুৰ দিনটোত ৰাইজৰ হকে সেৱা আগবঢ়াই অহা হৰিজনসকলৰে মত বিনিময়ত ব্যস্ত হোৱাটছআপ গ্ৰুপৰ 12জনীয়া সদস্য আগবঢ়ালে পিঠাপনাৰ লগতে জলপানৰ একোটাকৈ টোপোলা। পিছে নগৰখনক প্ৰতিনিয়ত পৰিষ্কাৰ পৰিচ্ছন্ন ৰাখি সমাজৰ প্ৰতি দায়বদ্ধতাৰে সেৱা আগবঢ়াই অহা হৰিজনসকলৰ নিজৰে অস্বাস্থ্যকৰ পৰিৱেশ তথা ভুগি অহা বিভিন্ন সমস্যাৰ কথা জানিব পাৰি দুখ প্ৰকাশ কৰে হোৱাটছআপ গ্ৰুপৰ সদস্যসকলে। তেওঁলোকে বৰ্তমান যি অৱস্থাত আছে সেইটো অৱস্থা আমি মানে দেখি আহি পেলাই একদম পুতৌ লগা এটা অৱস্থাত আছে। আমি আচলতে আমি ইমান ভবা নাছিলোঁ যে আমি ধৰি লওক এনেকৈ আহি এনেকুৱা এটা পৰিস্থিতিত পৰিমহি বুলি। কিন্তু আমি আহিছিলোঁ এনে জলপানৰ এটা টোপোলা আগবঢ়াম বুলি। তাতে আহি পেলাই তেওঁলোকক দেখি পেলাই মানে অত্যন্ত বেয়া লাগিছে, দুখ লাগিছে। সৰু সৰু ল'ৰা ছোৱালী আছে, পঢ়া শুনাত তেওঁলোকে মানে ফিজ বহন কৰিব পৰা নাই, অন্যান্য এনেকুৱা বহুতখিনি মানে অভাৱ সমস্যাৰ মানে কথা আঙুলিয়াইছে। চৰকাৰে মানে আমি এইটোকে ক'ব বিচাৰিছোঁ চৰকাৰক যে বোকাখাট সদৌ বোকাখাটখন মানে ধৰক পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি ৰখা এই 8-9টামান ফেমিলি আছে। এই 8-9টা ফেমিলিক চৰকাৰে যেন কিবা এটা ভাল সুবিধা কৰি দিয়ে, ইয়াকে কৈছোঁ মই। কৃষ্ণ। লগতে হৰিজনসকলৰ সকলো সমস্যা সমাধানৰ বাবে চৰকাৰ তথা জনপ্ৰতিনিধিলৈ আহ্বান হোৱাটছআপ গ্ৰুপৰ সদস্যসকলৰ। এইখিনিতে মই অসমবাসী অসমীয়া ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আমাৰ এটা 12জনীয়া একতা এনাজৰী গ্ৰুপ এটা আছে। গতিকে এই গ্ৰুপটোৱে আমি এটা চিন্তা কৰিছিলোঁ যে এই আমাৰ বোকাখাটৰ মেডিকেলত যিখিনি মানুহ আমাৰ মানে পৰিষ্কাৰ পৰিচ্ছন্নতা কামত তেওঁলোকে সদায় ব্যস্ত থাকে, গতিকে সেই মানুহখিনিক যদি আমি এই বছৰৰ ভোগালী দিনত যদি তেওঁলোকক এটা জলপানৰ টোপোলা দিব পাৰোঁ, গতিকে আমাৰ কিবা এটা অকণমান ৰাইজৰ কাম কৰা নিচিনা লাগিব, ভাল লাগিব। সেই উদ্দেশ্যে আজি আমি আহি তেখেতলোকৰ গোটেইকেইটা পৰিয়ালকে একোটা জলপানৰ টোপোলা আগবঢ়ালোঁ। আৰু তেখেতলোকৰ ইয়াত আহি গম পালোঁ যে বহুতখিনি সমস্যা আছে তেখেতলোকৰ ঘৰ দুৱাৰ, কাৰেণ্টৰ বিল চৰকাৰে বহুত তেওঁলোকক মানে দিম বুলি আশা ৰাখি পিনি তেওঁলোকক এতিয়ালৈকে দিব পৰা নাই। তেওঁলোকৰ অভাৱবোৰ পূৰণ কৰিব পৰা নাই। কাৰেণ্টৰ বিল, তেওঁলোকৰ ঘৰ দুৱাৰ বহুতখিনি মানে তেওঁলোকে ফেচিলিটি বিচাৰিছে, কিবা কলনি হোৱাৰ কথা আছে, এইবিলাকো হোৱা নাই। গতিকে আমি এতিয়া এই কথাখিনি গম পাই এই নিউজৰ জৰিয়তে অকণমান আমি আঙুলি টুৱাই দেখালোঁ, যাতে এই নিউজটো বজাৰ পাছত হয়তো তেখেতলোকৰ ওচৰলৈ আৰু বহুতজন আহিব, তেখেতলোকৰ সহায় সুবিধা আগবঢ়াব, তেখেতলোকৰ ভাল হওক। কাৰণ তেখেতলোকে আমাৰ কাৰণে গোটেই বছৰ ধৰি মেডিকেলত সহায় কৰি আহিছে, বোকাখাট মেডিকেলত। আৰু সেই উদ্দেশ্যে আমি অকণমান এই কামত আগবাঢ়িলোঁ। গতিকে ইয়াৰ পাছত যিসকলে এই নিউজটো চাব তেওঁলোকেও বুজি পাব তেওঁলোকৰ অভাৱ অভিযোগবিলাক। গতিকে তেখেতলোকৰ হয়তো আগবাঢ়িব আৰু তেখেতলোকৰ অকণমান ভাল হওক, সেইটোৱে আমি কামনা কৰিলোঁ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।